পক্ষে আহি গৈছে। বহু দিনৰ মূৰত আচলতে জুহালখন দেখিলো। এই গাঁৱৰ সেই পুৰণা দিনবিলাকতে এৰি থৈ অহা জুহালখন। আচলতে সেই জুহালখন নহ'লেও আগৰ জুহালখনত কি হয়, এই জুহালৰ ওপৰত এখন চালনী থাকে, চালনীৰ ওপৰত এই বস্তু থাকে। তৎসত্বেও গুৱাহাটীৰ মাজমজিয়াত সেই মদঘৰীয়া পাহাৰৰ ওপৰত এনেকুৱা এখন জুহাল পোৱাটো আচলতে বহুত সৌভাগ্যৰ কথা। অলপ খাওঁ। বাইদেৱে আদা দি দিছে চাহৰ লগত। মানে এই কণ্টেণ্ট বিচাৰি ফুৰা স্বভাৱ এটা আছে, সেই স্বভাৱটো এতিয়া লগতহে যাবগৈ চাগৈ। এতিয়া ক'ৰবাত কিবা এটা দেখিলে এই ভিডিঅ' এটা কৰিব মন যায়। এই মানুহবিলাকে কেতিয়াবা পাগল বুলিও ভাবে, মানুহবিলাকে মাজে মাজে কয়ো কিছুমানে, তোৰ কাম নাই আৰু এইখন কি কৰি ফুৰ, আৰু কিছুমানে কয় উৎপলদা বা উৎপল আপোনাৰ বা তোমাৰ সেই ভিডিঅ'বিলাক বৰ ভাল লাগে দেই। অন্ততঃ মানে ভিডিঅ'বিলাকৰ পৰা কিবা এটা কণ্টেণ্ট পোৱা যায় আৰু কিবা এটা শিকিবলৈ পাওঁ বুলি কয়। এতিয়া কথা হ'ল কি, সেইদৰে আপোনাৰ 2022 চনত বহুত ঘূৰিলোঁ, বহুত ফুৰিলোঁ, গুৱাহাটীত বহু জেগাত ট্ৰেকিং কৰিলোঁ, আৰু ট্ৰেকিং কৰাৰ চলেৰে প্ৰকৃতিৰ বহু পৰিৱেশ ভিডিঅ'ৰ জৰিয়তে আয়ত্ত কৰিলোঁ আৰু সেইখিনি আপোনালোকৰ আগত দেখুৱালোঁ। সেই তেনেদৰেই আপোনাৰ ভিডিঅ'বিলাক ফেচবুকত দিওঁ, আৰু বন্ধুবিলাকে কয় যে ফেচবুকত দিয়া এই আপোনাৰ ভিডিঅ'ৰ পৰা আমি অন্ততঃ জেগাবিলাক চিনিব পাৰিছোঁ। আৰু তেনেদৰেই 2022টো অতিক্ৰম কৰি আজি 2022ৰ 31 ডিচেম্বৰৰ দিনা আমি আহি, মোৰ লগত নিলয় আছে, নিলয় মোৰ পাৰ্টনাৰ, আমি দুজন মোটামুটি 2022ত বহুত ক'ৰবাত ঘূৰিলোঁ। আপোনালোকে আমাৰ বন্ধুবিলাকে বহুতে জানেই এই বিষয়ে। আহি আজি গুৱাহাটীৰ এটা পাহাৰৰ ওপৰত উঠিলোহি। পাহাৰৰ ওপৰত থকা এটা শিল এচটাত, আচলতে শিলৰ সমষ্টি বুলি ক'ব পৰা যায়, যদিও শিল এচটাহে আঁতৰৰ পৰা দেখা যায়। গতিকে শিল চটাত বহি তাতে অলপ দুই এটা ভিডিঅ' প্ৰস্তুত কৰি তললৈ নামি আহি আমাৰ য'ৰ পৰা আচলতে ইয়াতে মানুহৰ বসতি আৰম্ভ হৈছে সেই ঘৰতে সোমালোহি। আৰু সেই ঘৰতে আহি নিলয়ে যাওঁতে কৈ গ'ল, বাইদেউ চাহ একাপ বনাব, লাল চাহ। আৰু সেই বাইদেৱে চাহ বনালে। সদায় শইকীয়াই এই ভাগ কাম কৰে। আজি মই বছৰৰ শেষ দিনা বুলি ময়ে কৰিলোঁ। শইকীয়াই নহ'লে কিন্তু য'তে ত'তে সম্বন্ধ বনাব পাৰে। শইকীয়াৰ মানে গোটেই গুৱাহাটীখনত খুৰী, মাহী, পেহী, ককা, আইতা, নিচা অভাৱ নাই। আপুনি লগত গ'লে গোটেই ৰাস্তা মোটামুটি ইলেকশ্যন খেলিব পৰা অৱস্থাত আছে। সেইটো আচলতে এটা টেকটিছ। আপুনি যেতিয়া পাহাৰত বা কোনোবা স্থানত যায়, সাধাৰণতে লগত কেতিয়াবা হটকেছ আপোনাৰ থাৰ্মোফ্লাক্স লৈ যোৱা হয়, তাতে পানী বা চাহ লৈ যোৱা হয়, গৰম পানী লৈ যোৱা হয়, চাহ লৈ যোৱা হয় বা বিস্কুট চিস্কুট লৈ যোৱা হয়। কিন্তু কেতিয়াবা এনেকুৱা স্থানত অহা হয় বা ৰাতিপুৱা প্ৰস্তুত হৈ থকা নহয় আচলতে চাহ লৈ আহিবলৈ। গতিকে তেনে ক্ষেত্ৰত আচলতে এনেকুৱা ধৰণৰ পেহী, বাইদেউ, জেঠাই এই সম্বন্ধবোৰে বহুত কাম দিয়ে। আৰু আচলতে জুইকুৰা দেখাও আৰু হয়, জুইকুৰা দেখাওঁ। আৰু এই কুৰা জুই আচলতে এই জুহালত আচলতে চাহ বনালে, আৰু চাহ বনোৱাৰ লগত চাহৰ লগত পিঠা পনাও দিব, সেইখিনি আপোনালোকক দেখুৱাম। অলপকৈ জুহালৰ সম্বন্ধে কিবা এটা কওক। এই বাগানত ঘৰটো, তেতিয়া সেই ঘৰৰ বাহিৰতো এটা চৌকা আছিলে, য'ত গৰুৰ দানা, গৰম পানী অনবৰত হৈ থাকে। আৰু ঘৰৰ জুহালততো আছিলেই জুইকুৰা। বাগানত থাকি দুটা ভাল, খৰিৰ অভাৱ নাছিলে। আৰু এই চাহ গছ এই সময়ত কলম দিয়াৰ পিছত চাহ ঠাৰি যিসোপা আছিল, সেই সোপাটো দাৰুণ। আৰু এটা বস্তু দেখুৱাই থৈ যাওঁ, চাহ বহি দিছোঁ। জুহালৰখিনি ক'বলৈ গ'লে নিলয়ে আধাতে শেষ কৰিলে চাহকাপ দেখি। মানে মই অকণমান কৈ দিওঁ, মানে কথা হ'ল জুহাল বুলি ক'লে এটা গাঁৱত যিটো দৃশ্য, যিটো প্ৰতিচ্ছবি ভাহি উঠে, সেই হিচাপে জুহালখনৰ ওপৰত এখন চালনী থাকে, আৰু সেই চালনীখনৰ ওপৰত পিঠা পনা থাকে, আৰু তলত চাহ বনোৱা হয়, আৰু ওপৰৰ পিঠা পনা নমাই আনি আচলতে চাহৰ লগত খোৱা হয়। চালনী নাই, পিঠা পনা আৰু চাহ কিন্তু আছেই। হয়, এয়াও আচলতে গুৱাহাটী মহানগৰ ৰাতিপুৱা চাহৰ লগত পিঠা, এইটোও আচলতে ভাগ্যৰ কথা ক'ব লাগিব। কাৰণ থাকিব লাগিব আপোনাৰ বাগানীৰ কাৰণে ৰঙা চাহ, আমাৰ সিফালে ফিকা চাহ বা লাল চাহ, আৰু বাগানত হ'লে চাপানী, আৰু লগতে তিলপিঠা। বজাৰৰ মিঠাইটোতকৈ আচলতে এই তিল পিঠাটোৰ যিটো মজা, যিটো অনুভৱ আৰু যিটো সোৱাদ অপূৰ্ব, নহয়নে? আৰু এনেদৰে আচলতে 2022ৰ 31 ডিচেম্বৰৰ ৰাতিপুৱা অনুভৱখিনি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আশা কৰোঁ অহা বছৰটো এই 2022ত ঠিক যেনেদৰে পাৰ কৰিলোঁ,
আপোনালোকৰ আশীৰ্বাদত আশা কৰোঁ টেষ্টটো ডাবল হ'ব। টেষ্টটো ডাবল হওক আৰু আপোনালোকলৈও এই চেগতে শুভেচ্ছা জনালোঁ। আপোনালোকৰ দিনবোৰ সুন্দৰ হওক, জীৱনৰ সফলতাৰ শিখৰত উপনীত হওক আৰু আপোনালোক সুস্থ সবল হৈ থাকক আৰু এনেদৰেই যাতে আমি সকলোৱে মিলি এখন সুন্দৰ পৃথিৱীৰ গৰাকী হ'ব পাৰোঁ, তাৰ বাবে বহুত বহুত শুভেচ্ছা জনাই ধন্যবাদ।